हेलो राइस, नमस्कार, वेलकम टू माय चैनल एडी ब्लॉग्स दरके जिदे मेरा नाम अजिदे। আজি আকৌ আহিলো প্ৰিয়মৰ লগত, মানে আজি প্ৰিয়মক বাই বাই দিয়া দিন, মানে 15 দিন ট্ৰেইনিং কমপ্লিট। ওকে, কিবা অসুবিধা আছে? আজি আমি গাড়ীৰো কেইটামান বস্তু দেখাম আৰু কোন জায়গাত যাম, আৰু লগতে আমি আলৈ বেকু লৈছো। আলৈ ভাই, কিবা এটা কোৱা। আজি মানে লং ড্ৰাইভত মানে দুটা আৰু পেচেঞ্জাৰ লৈছো। পেচেঞ্জাৰ এটা মোৰ ফালৰ হালৈ ভাই আৰু এটা প্ৰিয়মৰ লগ। এতিয়া আমি লগটো উঠাই লওঁ, তাৰ পাছত বাকীখিনি আৰম্ভ। প্ৰিয়ম আজি ফিনিছ, কিন্তু ভালকে চাব। আজি আৰু মই অকল পেচেঞ্জাৰ আজি মানে মই শিকোৱা মানুহ নহয়, টিচাৰো নহয় আৰু ট্ৰেইনাৰো নহয়, মানে অকল অনলি পেচেঞ্জাৰ। পিছফালে বহিছে, লাজ নালাগে? ছোৱালী গাড়ী চলাই আছে আৰু তই বহি আছা। ভাই লাজৰ কথা আছে। গাড়ী চলা চাব আছে নে খাব আছে কিবা? গাড়ী চলা চাব আহিছো আজি, মানে কেনেকে চলে শিকি আছো। মানে মই ট্ৰেইনিং দিয়াটো তাৰমানে তুমি বিশ্বাস হোৱা নাই, ভালকে শিকাইছে নে বেয়াকে শিকাইছে, তাকে মানে তুমি চাব আহিছা। জামত চলাই কেনেকুৱা লাগে? গুৱাহাটীৰ জামত, এয়া ট্ৰেফিক জামত চলাই ভোক লাগিছে? কেনে কথা, জামত গাড়ী চলালে ভোক লাগে নেকি? আমি সুন্দৰ এখন নতুন মামাই উপহাৰ দিয়া ব্ৰিজখন হৈ গ'ল আজি 2 বছৰমান। এতিয়া আমি আহি আছো গুৱাহাটীৰ মাজে মাজে একদম দিছপুৰ ফ্লাইঅভাৰ আৰু এয়া পাঞ্জাবাৰী। এতিয়া প্ৰিয়মৰ গাড়ীত মানে আজি লং ড্ৰাইভত মানে পেচেঞ্জাৰ ফুল। আৰু এয়া কৰিশ্মা নাথ নেকি? কৰিশ্মা নাথ একদম ফেমাছ হৈ আছে। আৰু তুমি কৰিশ্মা যদি বৰুৱা, কৰিশ্মা তোমাৰ গাড়ীখন আগত পৰি যায়। যদি এখন ডাঙৰ গাড়ী এনেকুৱা আপত থাকোঁতে শ্ল' যায়তো, ডাঙৰ গাড়ীবিলাক লোড থাকিলে আগত পৰি গ'লে তুমি অলপ গেপটো বেছি ৰাখিবা। ৰাখি ছিগনেলটো দি দিবা, দি লেফ্ট গ্লাছখন ধুনীয়াকৈ চাই লোৱা, ৰাইট গ্লাছ চোৱা, অলপমান পিক আপ অলপ বঢ়াই দিয়া, হৈ গ'ল। ফাইনেলি ৰাইজ আমি আহি আছো এতিয়া যোৰাবাট। প্ৰিয়ম কেনেকৈ চাম্ভালকে লেনবিলাক চাবা আৰু হৰণ চৰণ মাৰিবা। ডাইৰেক্ট পটককৈ ছিগনেল দিয়াকৈ অভাৰটেক নকৰিবা, ঠিক আছে? কৰিশ্মা ভয় লাগছে নেকি? তোমাৰ ফ্ৰেণ্ডে গাড়ী চলাই আছে, ভয় লগা নাই? আপোনালোকক ধুনীয়াকেতো যোৰাবাটটো লৈ যাম। আৰু যাৰ যিবিলাকত গাড়ীখনত হঠাৎ যদি আপোনাৰ কেইটামান আপোনালোকক ডিছপ্লে লাইট আহি যায়, আগফালে আপোনাৰ ডিছপ্লে লাইট কেইটামান আপোনালোকক দেখাই দিম। সেইকেইটা যদি আপোনাৰ ৰানিঙত আহি যায়, সেইকেইটা অলপ ডেঞ্জাৰ। কি ডিছপ্লে লাইট হ'ব পাৰে আপোনালোক দেখাইছো। যদি আপোনালোকৰ ৰানিঙত আপোনালোকৰ এই চিম্বলটো আহি যায়, এইটো হ'ল আপোনাৰ ইঞ্জিন অইলটো আপোনাৰ যদি ইঞ্জিন অইলৰ চেক কৰিব লাগিব। এইটো যদি আহি যায়, আপোনালোকৰ বেটাৰীৰ কানেকশ্যন চাব, বেটাৰী আছে নে নাই, কি হৈছে এইটো চাব। নেক্সট হৈছে যদি এইটো চিম্বল ৰানিঙত আহি যায়, আপোনালোকে মন কৰিব লাগিব এইটো ষ্টাৰিং অইলৰ। এইটো হৈছে আপোনালোকৰ হেণ্ড ব্ৰেকৰ। এইটো চিম্বল বহুত মানুহে নাজানে, এইটো অলপ মন কৰিব। এইটো টায়াৰ প্ৰেছাৰৰ। এইটো টায়াৰত যদি আপোনালোকৰ হাৱা কম থাকে বা কম বেছি থাকে, 30, 40, 50 থাকে, তেতিয়া দেখিব। এইটো আপোনাৰ থাকিব ইঞ্জিনটো হিট হৈছে নে কি, টেম্পাৰেচাৰ গৰম ঠাণ্ডা হয়, এইটো চাব। এইটো হৈছে আপোনাৰ ব্ৰেক চুৰ, ব্ৰেক ডামৰ, ব্ৰেক পেডৰ। এইটো আপোনাৰ চিম্বল আহিলে গম পাব যে ব্ৰেকৰ কিবা ডিফেক্ট আছে। এইটো হৈছে আপোনাৰ উইপাৰৰ। যোৰাবাট চলাই তোমাৰ আজি তো হালৈ ভাই একদম মনে আছে। হালৈ কিয় চাই লো অলপ ৰাস্তা নাজাৰা চাই আছা? খুব ধুনীয়াকে প্ৰিয়মে চলাই আছে আৰু আমি বহি আছো। এয়া আমি যোৰাবাট আহি গলো আৰু আগলৈ গৈ আছো। আজি খুব ভিউটো ভাল, লগতে আৰু ৱেডাৰ ভাল নেকি? বতৰ নহয়, বতৰো ভাল আৰু গোটেইকেইটা আমাৰ মনো ভাল। নিউ ফ্ৰেণ্ড কৰিশ্মাৰ কাৰণে এটা হাততালি লাগে ৰাইজ চবে। আৰু মোৰ কিবা চিনাকি থাকিব, তোমাক এনে মৰম ছোৱালী মানুহ যে আমাক যাব দিছে, তেওঁলোকেতো ফ্ৰী দিছে এতিয়া যাব। এনেকৈ আমি আহি মানে যোৰাবাটো পাৰ হৈ আহিলো, একদম টোলগেট পাৰ হৈ আহিলো। আৰু আমাৰ 15 ডেজত গোটেইখিনি প্ৰগ্ৰেম আমাৰ প্ৰিয়মে কৈ দিব। প্ৰিয়ম যিহেতু একদম 0ৰ পৰা আহিছিলে, মানে 15 ডেজত আমি গাড়ী মানে কি আছিলে মই জানাই নাছিলো। হৰণটো বজাব একো জানা, গাড়ী চলে বুলি তাকো গম নোপোৱা। গাড়ীত বহে বুলি নাজানা, হয় নেকি জানা? এতিয়া চবফালে চাওক, মই এতিয়া সোণাপুৰ পাৰ হৈ আহিলো। এতিয়া 15 ডেজত আমাৰ গলিৰ পৰা, পাহাৰৰ পৰা, বেকৰ পৰা, ট্ৰেফিক জামৰ পৰা, নাইটৰ পৰা গোটেইখিনি হ'ল। আজি আমাৰ লাষ্ট ফিনিচিং। অসুবিধাটো নাই?
কিবা কমপ্লেইন আছে নেকি? আৰু 2 দিন পাছত মোৰ মানে এইটো আপোনালোকে গুগলত পাব, গুগলত আপোনালোকে লিখি দিব পাৰিব মই কৰি আছোঁ ইমিডিয়েট, আৰু ইউটিউবত ৰিভিউ দিব পাৰিব, আৰু প্ৰিয়মে ৰিভিউটো দিব, আপোনালোকে চাব 2-1 দিনৰ ভিতৰত আমি গুগলত কৰি আছোঁ। ঠিক আছে। কথাটো হৈছে ৰাইজ বুজিছে নে, মানে গাড়ীখন চলোৱাৰ লগতে আমাৰ এই লং ট্ৰিপটো এইকাৰণে ৰখা হয়, লং ট্ৰিপটো এটা ভাল এক্সপিৰিয়েঞ্চ পোৱা যায়, আৰু যদি কিবা কি পায় ইন্টাৰেষ্টিং বস্তু এটা দেখাবলৈ নে কি শ্ৰীমন্ত ভাই, তোমাৰ যদি ঘৰত লগোৱা, পাৰ্কত লগোৱা বা ক'ৰবাত দৰমুত থব পৰা জেচিবি চাৰ্ভিচ নহয়, ৰাস্তাৰ কাষত দেখিব পাব আপোনাৰ এই চব ময়ূৰ আছে, এইফালে ডাইনাছৰ এয়া দেখিছে, এইফালে আৰু মেন বহি আছে ধুনীয়াকৈ ক'ত লগতে, আৰু এইফালে আমাৰ দুইজনে আপোনাৰ জোলনাত আহিছে বা চব পাব। ক'ৰবাত পাৰ্কত থয় বা ঘৰত থয় বা ক'ৰবাত আপোনালোকে সজাই বিয়া বিহুত যদি ইয়াত আহিব, সোণাপুৰত আহিলে আপোনাৰ ৰাস্তা কাষতে দেখিব, আৰু পাৰিলে আমি কণ্টেক্ট নম্বৰটো দিম, চাবা দৌৰ মাৰিব, সাৱধান, দৌৰা বাপ্পা খালে হয় তোমাক, কি দাঁত চাত মেলি আছে চোৱা, সজাই মেলি থব আৰু গড় দৌৰবা নেকি নদৌৰবা, চাবা এই জীৱন্ত খাতৰা বস্তু আছে ইয়াত। আৰু আপোনালোকে চাই লওক, হাতীৰ খুৰেদি ভৰিয়াকে সৰু ল'ৰা ছোৱালী নামি পাৰ্কত কেনে লাগছি, ৰাস্তা ঘাট ইমান ধুনীয়া বস্তু, ধুনীয়া বস্তু, আপোনালোকে আহি ইয়াতে বনাব অৰ্ডাৰ দিলে হ'ল, অৰিজিনেল আনে লাগে নে কি কৰিছমা, ডাইনাছৰে খাই পেলালে তোমাক একদম, যি মজা নাযায় চোৱা, দাঁত চোৱা ডাইনাছৰৰ, সাৱধান, জল্দি উঠা গাড়ীত। আহি গ'লো আমি ধাবাত, এতিয়া শ্ৰীমন্ত ভাই ফোনত ব্যস্ত, এতিয়া খাম আমি অতিথি ধাবা ৰিচৰ্টত আমি সোমাই গ'লো, এতিয়া এনে খানাটো খাই ল'ব লাগিব। বা ৰিচৰ্টৰ ভিতৰত একদম সুন্দৰ পৰিৱেশ, একদম চাই লওক, ভিতৰত হাঁহে একদম খেলি আছে। ধাবাত সোমাই আহিলো, যিহেতু আমাৰ ট্ৰেইনিঙত মানে কি আছে, খানা আছে, খানা মেইন, এতিয়া আমাৰ খানা হালৈ ভাই ধুনীয়াকৈ বহিছে, আৰু এইফালে খানা ধুনীয়াকৈ ৰেডি, লাজ নকৰিব খালে হ'ল, আৰু এইফালে আমাৰ কৰিশ্মাই চাব নাখায়, তেনে আমি কেনেকে খাওঁ কৰিশ্মাই চাব, গতিকে এতিয়া মোৰ ৰূপৰ সময় নাই, আইটেম বহুত হৈ গৈছে, এইফালে আমি আলু পটল ভাজি, এইফালে পক কাৰী, পক ড্ৰাই ফ্ৰাই, যেতিয়া আমি পক লাভা, আৰু এইফালে আৰু দালিটো প্লেন দালি লাগিব আমাক যি নহওক, বাকী আৰু আমাৰ কৰিশ্মা হৈছে কি চোৱা মানে আমি খাই লৈ ধুনীয়াকৈ আহি আছো গাড়ী চলাই, খালে নহ'ব নহয়, এতিয়া অলপমান গাড়ীকো হ'ব লাগিব, মানে প্ৰিয়মৰ গাড়ীত তেলেই নাথাকে দেই, কি গাড়ী চলে তোমাৰ, গাড়ীত তেলেই নাথাকে চলি থাকে, ইমান দূৰ ঘূৰি আহিলো, এতিয়া ক'ব আহিছে তেল নাই, এইটো 30 টকাত তেল ভৰাম। আমাৰ ট্ৰিপটো আছিল গুৱাহাটীৰ পৰা জাগিৰোডলৈ লং ট্ৰিপ চলোৱা, আৰু তাৰ মাজত আমাৰ যিহেতু যথেষ্ট দুপৰীয়া গৈছোতো ভোক লাগিবই, সেইকাৰণে আমি খানা পিনাও লগত লৈছোঁ, খালোঁ। যোৰাবাটত আহক, আৰু এইবিলাক চুইমিং পুলত বনাই লওক ঘৰত নি চাই লওক, ধুনীয়াকৈ তেল চেল লৈ আমি এতিয়া ৰিটাৰ্ণ আহিছোঁ। আমি প্ৰায় আজি মিনিমাম আমি 60 কিলোমিটাৰ গাড়ী চলালোঁ, মানে আপ ডাউন 120 কিলোমিটাৰ হ'ব। প্ৰিয়ম 120 কিলোমিটাৰ গাড়ী চলালোঁ, এতিয়ালৈকে কোনো মই অসুবিধা দেখা নাই। তোমাৰ কিবা প্ৰব্লেম লাগি আছে নেকি এতিয়া? মা মঞ্চলে এইটো কি আকৌ আপুনি শিকাইছে মানুহ মাৰি পেলাব, তুমি কি মা মঞ্চলে? আমি ধুনীয়াকৈ সুন্দৰকৈ ঘূৰি মেলি আহি এতিয়া খানাপাৰা পাই গ'লো নে কি প্ৰিয়ম? খানাপাৰা সোমালো, আৰু এতিয়া আমি ফাৰ্ষ্ট আমি কৰিশ্মাক নামাব লাগিব। প্ৰথম ড্ৰপটো হৈছে ভাল লাগিল, ভাল চলাইছে ফ্ৰেণ্ডে, চলাইছে গোটেইখিনি ভাল লাগিছে। তে তোমাক দিলো বাই বাই, লগ পাম। এয়া আছে চানমাৰি, ধুনীয়াকৈ আহি পালো আমি চানমাৰি। এতিয়া আমি পাই যাম গুৱাহাটী ক্লাব আমবাৰী, চানমাৰি টু আমবাৰী। বাই বাই, নেক্সট টাইম লগ পাম। আমি খুব ধুনীয়াকৈ লং ট্ৰিপ কৰিলো, আৰু খানা চানা খালো, আপোনালোক গোটেইখিনি ভিডিঅ'টো দেখালো, আৰু এটা বৰ ধুনীয়া টিপছ দিলো আপোনালোকক। গাড়ীত যেতিয়া ৰানিঙত এনেকুৱা ধৰণৰ চিগনেল আহি থাকে, তেতিয়া আপোনালোক গাড়ীখন খুব ধুনীয়াকৈ চাব। আৰু যিবিলাকে ড্ৰাইভ কৰিব জানে, এইটোতো কথাই নাই, অলপ সাৱধানকৈ ড্ৰাইভ কৰিলে হ'ল। আৰু যিবিলাকে নাজানে মোৰ ভিডিঅ'টো চাই, আৰু যদি কোনোবাই নাজানে শিকিবৰ মন থাকে, চেলাই দিলে হ'ল ভিডিঅ'টো ডাইৰেক্ট। যদি কোনোবাই গাড়ী চলাব নাজানে বা ইচ্ছা বহুত চলাবৰ, যদি বেছি ভয় লাগে মোৰ ওচৰত আহিলে হ'ল। মই 1 মাহত নহ'লে 2 মাহত শিকাম, 2 মাহত নহ'লে 2 বছৰত যদি শিকাই দিম। ইমান দিন নালাগে, একচুৱেলি ভালকে প্ৰেক্টিচ কৰিলে আপোনাৰ 10 দিন 15 দিনত হৈ যাব। এইটো আপোনাৰ এতিয়া কনফিডেন্স। এতিয়া প্ৰিয়মে একো নাজানিছিল, আপোনালোকক দেখালো কেনেকুৱা কি চলালে, ধুনীয়াকৈ সোণাপুৰৰ পৰা চলাই আহিলো। আমি আজিৰ পৰা আৰু প্ৰিয়ম অকলে ইতিমধ্যে 2-3 বাৰ চলাইছে তাই অকলে,
আজি লাষ্ট এটা ট্ৰিপ আছিল মানে লাষ্ট ক্লাছ আছিল ক্লাছটোত আজি বেলেগ একো নাই খালি লং জাৰ্ণি কৰাটো হয়নে নহয় প্ৰিয়ম অলৰেডি আমি গোটেইখিনি বস্তু প্ৰিয়মক শিকাই দিয়া হৈছে আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগে নে কি? লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আৰু subscribe কৰিব। যোনবিলাকে গাড়ী চলাব নাজানে ইচ্ছা আছে তেখেতসকলক ভিডিঅ'টো অলপ পাৰ্চেল কৰি দিব গতিকে নেক্সট আৰু ধুনীয়া ভিডিঅ' এটা আমি প্ৰিয় মই কৰিম আপোনালোকক আগলৈও আৰু এনেকৈ মৰম চেনেহ কৰি থাকিব আৰু যিবিলাকে মোৰ চেনেলটোত নতুন লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু যিবিলাকে গাড়ীৰ ভিডিঅ' চাই ভাল পায় কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে ক'লে হ'ল আৰু গাড়ী শিকিব নাজানা বিলাকতো আহিব আৰু মোৰ চেনেলটোত সকলো ধৰণৰ ভিডিঅ' পাব এই কাৰণে পাব যিবিলাকে মানে মানে এটা বেলেগ ধৰণৰ মজা এটা পাব মানে চাই থাকক শুনি থাকক আৰু লাইক কমেণ্ট কৰি থাকক জয় শ্ৰীৰাম নেক্সট ভিডিঅ'ত লগ পাম বাই বাই এডি ব্লগ জিন্দাবাদ